হয়, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা পোৱা গৈছে ইতিমধ্যে যে নৈত বাৰণীৰ পানীৰ ফলত ইতিমধ্যে দেখা পোৱা গৈছে মানুহৰ ঘৰত এহাঁটো পৰ্যন্ত ইতিমধ্যে পানী সোমোৱা পৰিলক্ষিত হৈছে। তাক লৈ দেখা পোৱা গৈছে যিসমূহ শিবিৰ আছে শিবিৰসমূহ ইতিমধ্যে দেখা পোৱা যায়, শিবিৰসমূহ মানুহ ইতিমধ্যে আহিবলগীয়া পৰিস্থিতি সন্মুখীন হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যে শিবিৰ আছে যি তাত মই ইতিমধ্যে উপস্থিত আছোঁ। কিয়নো ক'ব লাগিব যে মানুহসমূহ ইতিমধ্যে শিবিৰত আহিছে, কাইলৈৰ ভিতৰত ইতিমধ্যে আহিছে। তাক লৈ দেখা পোৱা গৈছে যে ইয়াৰ যি কেনেধৰণৰ পৰিৱেশ, মানুহে কেনেদৰে ইয়াত আশ্ৰয় লৈ আছে। মই প্ৰথমে যদি সম্ভৱ হয় মোৰ সহযোগ মই দেখাবলৈ অনুৰোধ কৰিম। ইয়াৰ যে পৰিৱেশটো আছে ভিতৰৰ পৰিৱেশটো মই প্ৰথমে দেখাবলৈ অনুৰোধ কৰিম। যদি সম্ভৱ হয় আমি দেখাবলৈ চেষ্টা কৰিম যে ৰাতিৰ ভাগত সিহঁতে কেনেদৰে যি ব্ৰেঞ্চ আছে ব্ৰেঞ্চেৰে কেনেদৰে যি হোৱাৰ যি ঠাইসমূহ আছে ঠাইসমূহ কেনেদৰে প্ৰস্তুত কৰিছে মই দেখাবলৈ অনুৰোধ কৰিম। কিয়নো ক'ব লাগিব যে থকাৰ ক্ষেত্ৰত ক'ব লাগিব যে ইয়াত যি ঠাই নাই, ঠাইৰ ক্ষেত্ৰত ইতিমধ্যে ক'ব লাগিব যে বেঞ্চসমূহ আছে বেঞ্চেৰে নিজৰ যে হোৱাৰ ঠাই ইতিমধ্যে প্ৰস্তুত কৰিবলগীয়া পৰিস্থিতি হৈছে। মোৰ লগত এজন আছে, মই তেওঁৰ লগত কথা পাতিম। বৰ্তমান কি ক'ব? কিবা অসুবিধাৰ কাৰণত ল'ৰা ছোৱালীক লৈ আহিছোঁ ইয়াত। এইটো কালি বৰাত থাকি কিছু দোৱা নাই, মানে কালি বরাত থেকে কিছু খোয়াও নাই, মানে কাম না করিবার না পালে। হ্যাঁ, কালকে 3টের সময় আইছি। তার ভিতরে এতিয়ালৈকে কেনে ধৰণৰ সুবিধা মানে এনে উদ্দেশ্য কৰিছে, কিন্তু এতিয়া কোনো দিয়া নাই। চৰকাৰৰ ফালৰ পৰা কিবা ৰিলিফ পাইছে না? না পায়, একো পোৱা নাই না। তো কি ক'ব এতিয়া আপুনি? আপুনি দিবা লাগব, কিবা কাৰণত আহিছোঁ, মানে তাৰপিছত দিবা লাগব কিছু জিনিস। মানে কেইজন আহিছে আপোনাৰ ঘৰৰ পৰা? মুঠ মানুহ কেইজন আহিছে? মানুহ মানে 30 ঘৰ আহিছে। 30 আপোনাৰ ঘৰৰ পৰা কেইজন? আমাৰ ৰুমত কেইজন থাকে? এইটো ৰুমত 8 ঘৰ। হ্যাঁ, ৰন্ধা বঢ়া ক'ত কৰে? আন্দাবাৰে ইয়াত অলপ কৰি খাই আছে, মানে ঘৰত থেকে জিলা আনিছা খাই। হয়, ধন্যবাদ। ক'ব লাগিব যদি সম্ভৱ হয় মই বাহিৰৰ পৰিৱেশটো আকৌ দেখাবলৈ অনুৰোধ কৰিম। কিয়নো ক'ব লাগিব মোৰ লগত আন এজন আছে, মই তেওঁৰ লগত কথা পাতিম। কি ক'ব? যিহেতু কাইলৈ আহিছে, তাৰ ভিতৰত এতিয়ালৈকে কেনেধৰণৰ সুবিধাৰ ক্ষেত্ৰত যদি ক'ব যাওঁ কেনেধৰণৰ সুবিধাৰ ক্ষেত্ৰত একো সুবিধা পোৱা নাই এতিয়ালৈকে। এটা টিকলৰো ব্যৱস্থা নাই ইয়াত এটা নল আছে, নলৰ পানী খাই আছোঁ আৰু একো সুবিধা নাই। আৰু ইয়াত লিষ্ট বনাই আছে, লিষ্টবিলাক খালি কেঞ্চেল হৈ আছে। এতিয়া শুনিছোঁ যে 30 ঘৰ মানুহ লিষ্ট কৰিছে, এইটো ৰিলিফ দিব বুলি আজি দিব বুলি, সন্ধিয়া ভাগত দিব, এইটো কৈছে বুলি কৈছে। যিটো স্কুলত আছে, যিটো শিবিৰ কেন্দ্ৰত আছে, এইটো কি মানে যিটো শিবিৰত বৰ্তমান আছে এইটো নাম কি? এইটো গৌৰীপুৰ উচ্চতী মাধ্যমিক প্ৰতাপ চন্দ্ৰ মাধ্যমিক বিদ্যালয়, 10 নম্বৰ ৱাৰ্ডত। মুঠ কেই ঘৰ আছে ইয়াত? 30-35 ঘৰ হ'ব। 30-35 ঘৰ। হয়, ধন্যবাদ আপোনাক। হয়, এয়া আছিল যিসমূহ শিবিৰৰ যিসমূহ মানুহসমূহ আছে ইতিমধ্যে যে শিবিৰত ইতিমধ্যে আহিছে। এয়া হ'ল এজনৰ মন্তব্য আছিল। আৰু যদি সম্ভৱ হয় আন এজনৰ লগত কথা পাতিম। কি ক'ব আপুনি? ক'ৰ পৰা আহিছে? আমি এখন পাংলা। এইটো ঘৰ ক'ত আপোনাৰ? এই চৰিঙিমোৰ। কেতিয়া আহিছিল? কালি আহিছিল। ইয়াত এইটো যিটো ৰুমত আছে বৰ্তমান কেইজন, মুঠ কেই ঘৰ আছে? মোটামুটি মই আছোঁ আৰু মানুহবিলাক আছে কাজে ৰাতি হ'লে কেনেকৈ ইয়াত থাকে, মানে উপায় নাই, বিজুলী বালু নাই। এই বেঞ্চৰ ওপৰতে হয়। ধন্যবাদ আপোনাক। আৰু আন এজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কেনেধৰণৰ সুবিধা কেনেধৰণৰ পাইছে এতিয়া? আমরা কালি হতে না খাইয়া রাইতত আমরা পানি সতরি আসিয়ে না খাইয়া আসি। রাত থেকে আন্ধার ঘরত কোনো বাউল নাই, কোনো নাই। আমার ছোট বাচ্চা একটা আছে, তারও খাবার নাই। আমরা কেমন কষ্ট করি আছি না, কোনো জিনিস এলাও দেয় নাই। আন্ধার ঘরত আমরা রাত থাকি। কর্পোরা আছে আপনি? চৌরঙ্গি মোড় 4 নম্বর থাকি। 13 নম্বর। হ্যাঁ, পুবের গাঁও। একো পাওয়া নাই আমরা। কালির পরে কি খাই আছে? কোনো জিনিস নাই ঘরত। যে জিনিস মানুষ দিছে তাহে আমরা যে সাহায্য করছে মানুষ, তাহে আমরা খাবার নেছি। ঘরত মেলা পানি, সতার পানি হয়ে গেছে, সতরি এসছি। সবা ঘাড়ত নিয়ে সতরি এসছি, সবার কিটি সব ভিজি গেছে, কাপড় চোপড়। না, কোনো জিনিস পাওয়া নাই। ধন্যবাদ আপোনাক। হয়, এটা কথা ক'ব লাগিব যে এয়া আছিল গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি শিবিৰ আছে, ইয়াৰ শিবিৰত ইতিমধ্যে উপস্থিত আছোঁ। কিয়নো ক'ব লাগিব যে কাইলৈৰ ভাগত ইতিমধ্যে মানুহসমূহ আহিছিল। কাইলৈৰ পৰা ইতিমধ্যে যি চৰকাৰৰ ফালৰ পৰা যিসমূহ সাহায্য পাব লাগে এতিয়ালৈকে এজনো মানে এইটো মানে এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই। তাক লৈ দেখা পোৱা গৈছে এক প্ৰকাৰ সিহঁতৰ মাজত এক হাহাকাৰ পৰিস্থিতি সন্মুখীন হ'বলগীয়া হৈছে। আৰু যদি সম্ভৱ হয়, এয়া আছিল গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি শিবিৰৰ ইয়াৰ
পৰিৱেশ দেখিলে আৰু যদি সম্ভৱ হয় পৰৱৰ্তী সময়ত আৰু বেলেগ ঠাইৰ পৰা বেলেগ শিবিৰৰ আমি পৰিৱেশসমূহ দেখাবলৈ চেষ্টা কৰিম। মই আনিছ আলী, চাই থাকিব টানিজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।